তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক জিৰাজ ব্লগ। আজি এটা নতুন ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম দিছোঁ। মই বৰ্তমান আছোঁ বৰপেটা জিলা পুথিভঁৰাল আৰু ইয়াত যোৱাকালিৰ পৰা এটা অনুষ্ঠান আৰম্ভ হৈছে। অনুষ্ঠানখনৰ বিষয়ে মই আপোনালোকক ক'ম। তো অনুষ্ঠানখন পাতিছে দীপাঞ্জলি ডেন্স একাডেমীয়ে আৰু তেখেতসকলৰ আমাৰ দীপা বাইদেউৰ যিটো ডেন্স একাডেমী আজি 25 বছৰ সম্পূৰ্ণ হ'ল আৰু ডিষ্ট্ৰিক্ট লেভেলত এখন ফাংচন পাতিছে। ত' ডেন্সেই দেখা পাব যিহেতু ডেন্সৰ প্ৰগ্ৰেম আৰু দীপা বাইদেউ আছে আৰু তাৰে আগতে আমাৰ ৰিদীপ ভাইটিও আছে। দীপা বাইদেউ আহক। ৰিদীপ আৰু ৰিদীপ হ'ল আমাৰ দীপা বাইদেউৰে বহুত পুৰণি, কাৰণ বাইদেউৰ 25 বছৰ হ'ল। ৰিদীপ একদম সৰুকালতে ৰিদীপে শিকিছিলে আৰু এয়া হ'ল আমাৰ দীপা বাইদেউ। তেখেতে এই অনুষ্ঠানখন জন্ম দিছিলে নিজৰ নামত দীপাঞ্জলি ডেন্স একাডেমী আৰু ইয়াৰ মোৰ ভিডিঅ'ৰ জৰিয়তে বাইদেউক শুভেচ্ছা জনালোঁ। 25 বছৰ সম্পূৰ্ণ হ'ল আৰু আমি 50 বছৰ সম্পূৰ্ণ হ'ব। অলপ বুঢ়া হ'লেও শিকাব লাগিব। যি হওক, আজি প্ৰগ্ৰেম আৰম্ভ হ'ব অলপ পিছত। এই সন্ধিয়া হ'ব আবেলি হ'ল আৰু যোৱাকালি অকণমান ফাংচন গৈছে, তাৰ ফুটেজ ৰাখি থৈছিলোঁ, আপোনালোকক মই দেখুৱাম। আৰু মোৰ পিছপিনে দেখিছে বহুত কেইডাল বাঁহ আছে, তাৰমানে 25 বছৰৰ কাৰণে 25খন ফ্লেগ উত্তোলন কৰিছিলে। তো তাকো দেখুৱাম। চ' শ্বটবোৰ আছে আৰু আজি বিশেষকৈ আহিব অমৃতা গগৈ আহিব ন? অমৃতা গগৈ আহিব, অসমৰ এজনী ভাল অভিনেত্ৰী। তেখেত আহি আছে, আমি ফোন কৰিছিলোঁ অলপ আগতে, তেখেতে পাবহি। তো খবৰ ভাল? ভাল। তো ৰিদীপে ভাল ডান্স কৰে আৰু লগতে ৰিদীপ এগৰাকী কি ভাল মেকআপ আৰ্টিষ্ট আৰু বাইদেউক ৰিদীপে মেকআপ কৰি দিছে। তো বাইদেউক আজি কেনেকুৱা লাগিছে? মই এতিয়া অহাৰ লগে লগে এনেকুৱা লাগিছিলে মোৰ কোনোবা কইনাকে দেখিলোঁ নেকি। বাইদেউক কেনেকুৱা আজি মজা লগা হৈছে। বহুত বকি আছে দেই আমাৰ হিৰকে, একদম মোৰ পোৱালিটো। এটা ভাল খবৰ আছে আমাৰ ৰিদীপৰ কাৰণে, এইটো মই হিৰকৰ জৰিয়তে ক'ব বিচাৰিম। আমাৰ ৰিদীপ বৰ্তমান যাব শ্ৰীলংকা বিশেষ মেকআপৰ কাৰণে। গতিকে এইটো মোৰ গৌৰৱৰ কথা যে মোৰ ষ্টুডেণ্ট এগৰাকী শ্ৰীলংকাত, যিটো মোৰ সপোনৰ একেবাৰে ঠাই বুলিও ক'ব নোৱাৰোঁ, ভাবিবই নোৱাৰোঁ মই শ্ৰীলংকাখনৰ কথা। গতিকে মই ৰিদীপক লৈ বহুত গৌৰৱ কৰিছোঁ। ভাল লাগিছে ৰিদীপ, শুভেচ্ছা তোমাক। শুভেচ্ছা মোৰ ফালৰ পৰা। মই গম পোৱা নাছিলোঁ, আগতে কোৱা নাছিলে। তো ছাছপেন্সত ৰাখিছিলে, আজি ভিডিঅ'ৰ জৰিয়তে কৰিলে। তো ৰিদীপক শুভেচ্ছা জনালোঁ। ৰিদীপ ভাল এজন কোৰিঅ'গ্ৰাফাৰ হয়, যিহেতু ডান্স কৰে, তাৰ লগতে ভাল মেকআপ আৰ্টিষ্ট আপোনালোকে গম পালে। তো এতিয়া আমি ফাংচনখন চাওঁ। তাৰে আগতে যোৱাকালি যিবোৰ ক্লিপ ৰাখিছিলোঁ আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোক আগতে সেইখিনি চাই লওক, তাৰপিছত আজি গোটেইখিনি অনুষ্ঠান আপোনালোকক দেখুৱাই আছোঁ। একাডেমিৰ সাংস্কৃতিক সম্পাদিকা সুমন আম্বিয়ে ডাঙৰীয়ানীয়ে পঞ্চমখন পতাকা উত্তোলন কৰিব শ্ৰদ্ধাৰ জুম্বৰুধৰ পাঠকে। ষষ্ঠখন পতাকা উত্তোলন কৰিব ভানু দাস, শংকৰদেৱ শিশু নিকেতন। মেইনটেইন কৰি আছোঁ গোটেইখিনি বডিটো হৈ আছে 0 বিঘাৰ। গতিকে আজি মই মোৰ সহকৰ্মী ছাত্ৰীগৰাকীৰ এই সম্বোধন অনুষ্ঠান লৈ মই আকৌ সম্বোধন জনাব বিচাৰিছোঁ। এতিয়া মই মাইক্ৰফোনটো 10 মিনিট ৰাখলৈ মই ঠেলি দিছোঁ।
জীৱনত ডাঙৰ এটা ধুমুহা আহি গৈছে। আজি এমাহ আগত আমি নিজৰ সন্তানক হেৰুৱাইছিলোঁ। এয়া আমাৰ ৰিদিপিয়ে সেল্ফ মেকআপ কৰি আছে, তো চাওক। আৰু ওচৰত আছে চন্দন। এয়া মেকআপ কিটবোৰ তই কৰিছে নাকি মেকআপ? এতিয়া চাওক। Can be light, and they are going to light. ঈশ্বৰে ব্যৱসায় বিশ্বাস কৰিলে এই অনুষ্ঠানত শুভাৰম্ভ কৰিছে। কিমান ঘাট প্ৰতিঘাত, কিমান সংশয় সম্ভাৱনা দুৰ্ঘটনাৰ নথিকৈ আশা সকলো চকুত হৈ কথা ক'ব, আত্মবিশ্বাস বাঢ়িব। আৰু সেইখিনি যেতিয়া এটা শিশুৰ মাজত আমি ডেভেলপ কৰিব পাৰোঁ, তেতিয়া ডেফিনেটলি আমি এটি শিশুক এটা সুস্থ শৰীৰ, সুস্থ মন দিব পাৰোঁ। আৰু আজিৰ দিনত সুস্থ শৰীৰ আৰু দেখিছেন নাই? বাইদেউসকলে দেখিছেনে নাই? আপোনালোকে ল'ৰা ছোৱালীবোৰ নচোৱাবলৈ লৈ আহিছে। মোৰো ছোৱালী এজনী আছে, ঘৰত থৈ আহিছোঁ। ছোৱালীজনী হয় মই
আহিছোঁ আচলতে মই নাচিবলৈ সঁচা কথা কওঁ নাচিবলৈ মই দেখিত প্ৰিপেয়াৰ হৈ অহা নাছিল তোমালোকক শিকোৱা ছাৰ বাইদেউ আছে তেওঁলোকৰ লগত নাছিলে পিছে উদযাপন সমিতিৰ বাইদেউসকল প্ৰেচিডেণ্ট বাইদেউ কৰ্মকৰ্তাসকল আমাৰ এংকাৰ তেওঁলোকে ইমান ধুনীয়াকৈ অনুষ্ঠানটো পৰিচালনা কৰিছে চলাই আছে তেওঁলোক সদায় মঞ্চৰ পিছফালে থাকিবনে মই বাইদেউসকলক মোৰ লগত মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ একেলগে এটা বিহু নাচিম আৰু তাৰপিছত মই বিদায় ল'ম গুৱাহাটীলৈ ঘূৰিব লাগিব গতিকে মই আমাৰ কাৰ্যকৰ্তা বাইদেউসকলক মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ আৰু লগতে যদি দীপাঞ্জলি বাইদেউ আছে তেখেতকো মই মঞ্চলৈ আহিব স্বাগতম জনাইছোঁ আজি মই কি ক'ম মানে মোৰ ভাষা নাই আচলতে ভাষা বিশেষ মই ইমান মানে আপোনালোকৰ ছাপোৰ্ট যোৱা বছৰ পাইছিলোঁ আৰু এইবছৰো পাইছোঁ মোৰ মৰমৰ শুভাকাংক্ষীসকল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে অভিভাৱকসকল আটাই ইমান ছাপোৰ্ট লগতে মোৰ শাহু মা উপস্থিত আছে মোৰ নিজৰ মা উপস্থিত আছে মোৰ বাইদেউ উপস্থিত আছে মোৰ ভিনদেউ উপস্থিত আছে আৰু মোৰ জেয়াহু বাইদেউ সুদূৰ নগাঁৱৰ পৰা আহিছে নগাঁও বৰদোৱা নগাঁৱৰ পৰা আহিছে মোৰ অনুষ্ঠান চাবলৈ গতিকে নিজকে সঁচাকৈ শুভাকাংক্ষী মানে ইমান শুভাকাংক্ষী আছে মই নিজকে সৌভাগ্য বুলি মানি লৈছোঁ আৰু চাওঁ বহুত গালি দিয়ে এনেকুৱা হৈছে ভাইটি আৰু এতিয়া এইজনী ছাত্ৰী অমৃতা ওজা পোৱালীত মাক হৈ নলবাৰীৰ পৰা মোৰ অঞ্চললৈ আহিছে গতিকে কি বুলি ক'ম নিজকে গৌৰৱ মানিছোঁ আমার রঙিয়ে এটা কথা কৈ লওঁ দীপা বাইদেউ আজি 25 বছৰ হ'ল এইটো অনুষ্ঠানৰ আৰু যিহেতু দীপা বাইদেউ আগতে মোৰ লগত নাটকো কৰিছিলে হয়তো বহুতেই নাজানে দীপা বাইদেউ অকল ডেন্সাৰে নহয় এগৰাকী ভাল নাট্য শিল্পীও আৰু বাইদেউ মোৰ এসময়ত মা হৈছিলে আৰু আজিও বাইদেউক লগ পালে মা বুলি মাতোঁ বাইদেৱে জানেই এইটো কথা সিদিনা কৈছিলে এটা ভিডিঅ' বনাইছিলোঁ তো গতিকে 25 বছৰ এটা সৰু সময় নহয় বহুত ডাঙৰ এটা সময় হয়তো আজি বাইদেউৰ লগত যিসকল মানে কি ষ্টুডেণ্ট আছে বহুতৰ বয়স 25 বছৰ হোৱাই নাই বৰ্তমান যিটো চলি আছে গতিকে 25 বছৰৰ বহুত শিল্পী বৰ্তমান বিয়াও হৈ গৈছে তো বাইদেউ ইমান দিন মানে আমাৰ বৰপেটাৰ বহুত ল'ৰা ছোৱালীক ভাল ভাল ডেন্সাৰ বনাইছে বাইদেউ ক'লে কোনোবাই মুম্বাইত আছে বা কোনোবাই কোৰিঅ'গ্ৰাফাৰ আছে যেনেকৈ ৰিদিম ফাউল
তেওঁলোকে বৰ্তমান বেলেগক শিকাই আছে। গতিকে বহুতটা প্ৰজন্মক বাইদেৱে এই ডেন্সৰ শিক্ষা দিছে আৰু আগন্তুক দিনতো বাইদেৱে দি যাব তাৰে মই আশা কৰিলোঁ। আৰু বাইদেউৰ যিটো এইটো ৰূপালী জয়ন্তী অনুষ্ঠান সফল হৈছে আজি। কালিৰ পৰা চলিছিলে, কালিৰ পৰাই মই ইয়াতে আছোঁ আৰু আজি প্ৰায় শেষ হ'ব। দুটামান ডেন্স আছে চাগে, বহুত সৰু সৰু শিল্পী ৰখি আছে, তো ৰেডি হৈ আছে। তো এইখিনি চেগতে মই এইখিনি কথা ক'লোঁ আৰু দীপা বাইদেউ যিহেতু মোক নিমন্ত্ৰণ জনাইছিলে, তো দীপা বাইদেউ মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু যিসকল সৰু সৰু ভণ্টি আৰু ভাইটিসকলে ডেন্স কৰিছে আৰু যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ইমানখিনি ছাপোৰ্ট কৰি এজন ভাল নৃত্যশিল্পী হিচাপে গঢ়াত সহায় কৰি আছে, সেইসকল মাক দেউতাককো মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু বহুত ধন্যবাদ জনালোঁ। আৰু আপোনালোকে ল'ৰা ছোৱালীক ছাপোৰ্ট কৰক, কাৰণ আপোনালোকৰ জৰিয়তে ল'ৰা ছোৱালীসকল বহুত আগুৱাই যাব পাৰে। গতিকে এইখিনি কৈ মই সকলোকে ধন্যবাদ জনাইছোঁ। শুভৰাত্ৰি। আজি ভিডিঅ'টো যিসকলে ভাল পালে চাই সকলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে ধন্যবাদ। আজিৰ ভিডিঅ'ৰ পৰা আপোনালোক সকলোকে বিদায় জনাইছোঁ। আৰু যা বাই 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 বাই। গতিকে সকলোকে বাই বাই কৰিলোঁ। ফ্ৰেণ্ডছ। বাই বাই ফ্ৰেণ্ডছে টিকলতে কৰিলে। তো পুনৰ লগ পাম নতুন ভিডিঅ'ত। নমস্কাৰ।